খেতিৰে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিছে জাগুনৰ লাকলাৰ টকৌপানীৰ এজন ব্যক্তিয়ে। মই এতিয়া ব্যক্তিজনৰ ঘৰত উপস্থিত আছো। তেওঁ হৈছে লাকলাৰ টকৌপানীৰ সত্যবান পায়েং। আৰু এই যিজন ব্যক্তি তেওঁ ৫,০০০ টকাৰ মূলধনেৰে এই যি কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল আৰু আৰম্ভ কৰি এতিয়া প্ৰায় বছৰেকত প্ৰায় ১২ লাখ টকালৈকে তেওঁ ইনকমৰ যি পথ প্ৰশস্ত কৰিছে। আৰু এনেদৰে তেওঁ কাঠফুলা খেতিৰে নিজৰ গৃহৰ চোতালতে তেওঁলোকে কাঠফুলা খেতি কৰিছে। এনেকৈ ঘৰ সাজি তেওঁলোকে সুন্দৰকৈ বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলাৰ খেতি কৰি তেওঁ এক স্বাৱলম্বনৰ পথ আচলতে প্ৰশস্ত কৰিছে। মই এতিয়া এই যিজন সত্যবান পায়েং তেওঁলোকৰ বাসগৃহত উপস্থিত আছো আৰু তাৰ পৰিৱেশ মই দেখাবলৈ যত্ন কৰিছো ND24 দৰ্শকক। আচলতে কিদৰে কাঠফুলাৰ খেতিয়েও মানে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিব পাৰি, এয়া এক উৎকৃষ্ট নিদৰ্শন দাঙি লৈছে। আজিৰ যুৱ প্ৰজন্মৰ বাবে তেওঁ এক নিদৰ্শন হৈ পৰিছে। আচলতে কাঠফুলা খেতিৰে তেওঁ যিহেতু ঘৰৰ চোতালতে এনেদৰে কাঠফুলা খেতিয়ে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিছে, তেওঁ কিদৰে এই ব্যৱসায় আগবাঢ়িছে বা কেনেদৰে আগবাঢ়িছিলে মই তেওঁৰ পৰাই জানিব বিচাৰিম। এই কি ক'ব, খেতি কেনেদৰে আগবঢ়াই নিছে? নমস্কাৰ পৰিস্মিতা বাইদেউ। মই মানে খেতিৰ বিষয়ে মই এতিয়া ক'ব যাম এতিয়া যে কি মই এতিয়া আগত যি ধৰণে মই কাঠফুলা খেতি অকণমান ধৰক ৫,০০০ টকাৰ মূলধন দি যিটো কৰিছিলোঁ, তাৰপাছত এতিয়া ইমান পৰ্যন্ত হৈছেগৈ মই মানে এতিয়া মাহত ১,১০,০০০ ২০,০০০ পৰ্যন্ত মই এতিয়া উৎপাদন কৰিব পাৰিছোঁ। আৰু বছৰত মই ১২ লাখ টকালৈকে মই উৎপাদন কৰিব পৰা হৈ আছোঁ। গতিকে মোৰ খেতিৰ বিষয়ে ইমানেই থুলমূলকৈ। আৰু এতিয়া যদি আপোনালোকে ভাবে যে মই কেনেকৈ আৰম্ভ কৰিলোঁ, মই প্ৰথম যেতিয়া নেকি গোলাঘাট গৈছিলোঁ তেতিয়া গোলাঘাটত সেই কাঠফুলা খেতিৰ ফাৰ্মটো দেখা পাইছিলোঁ। তেতিয়া মনে ভাবিলে যে এই কাঠফুলা খেতিটোৱে মোক নিশ্চয় স্বাৱলম্বী দিব পাৰে, কাৰণ অভাৱে মানুহৰ আৱিষ্কাৰৰ মূল বুলি কয়। গতিকে মোৰ যথেষ্ট অভাৱ আছিলে। মই তেতিয়া ভাবিছিলোঁ যে এই খেতিটোৱে মোক নিশ্চয় স্বাৱলম্বী দিব। সেই ভাৱনাটো সঁচাকৈ আজি সত্যত দেখা দিছে। গতিকে সেইমতে গৈ মই লাহে লাহে আৰম্ভ কৰি এতিয়া জাগুনত মই অকণমান যিটো কাঠফুলা উৎপাদন, সেই উৎপাদন কৰা কাঠফুলাখিনি তাত মই বিক্ৰী কৰিছিলোঁ। তাৰপাছতে গৈ পিনি এতিয়া ওচৰৰ অৰুণাচল প্ৰদেশ চাংলাং, আপোনাৰ জয়ৰামপুৰ, মেঅ' আদি কৰি আৰু গোটেই মাৰ্ঘেৰিটা মহকুমাতটো আছেই। তাৰপাছতে পাছিঘাট আৰু হেৰিলৈকে আপোনাৰ ইটানগৰ পৰ্যন্ত মোৰ ইয়াৰ পৰা কাঠফুলা ইয়াৰ পৰা মানুহে লৈ যায়। গতিকে এতিয়া এনেধৰণে হৈছে চাহিদা বাঢ়িছে যে মই চাহিদা অনুপাতে মানে উৎপাদন কৰিব পৰা হোৱাকৈ নাই, এনেকৈ এটা অৱস্থাত আহিছে। আৰু মোৰ অৱস্থা ইমানে বেয়া আছিলে যে আগত মোৰ এখন সৰু চাইকেল আছিলে, এইখনেই আছিলে মোৰ বাহন হিচাপে। পিছত গৈ পিনে মই কাঠফুলা খেতিৰ পৰাই মই এখন স্কুটি কিনিলোঁ। তাৰপাছতে এখন মই বাইক কিনিলোঁ। তাৰপাছত আপোনালোকৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, মই এখন গাড়ীও কিনিব পৰা হ'লোঁ। এতিয়া আপোনাৰ যি ব্যৱসায়ৰ সৈতে কোনোবা নিবনুৱা যুৱক যুৱতীসকল আগবাঢ়ি আহেনে আপোনাৰ পৰা শিকিবলৈ ওচৰ পাজৰ? হয়, আহে। আমাৰ জাগুনৰ পৰাও কেইজনমান আহিছে। মই তেখেতসকলকো শিকাই দিছোঁ আৰু বুজাই দিছোঁ, তোমালোকে অকণমান কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব, আৰু কাঠফুলাৰ পৰা তোমালোকেও যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব। এনেকুৱা মই বুজাই দিছোঁ। আৰু তেখেতসকলে মোৰ ইয়াত আহি প্ৰশিক্ষণো লৈছে। আৰু বাহিৰৰ পৰাও ধৰক গোগামুখ, লখিমপুৰৰ পৰাও আহিছে, আত্মসহায়ক গোট আহিছে, আহি পিনি ইয়াতে প্ৰশিক্ষণ লৈছে। প্ৰশিক্ষণ লৈ পিনি তেখেতসকলেও তাতে কৰিছে। আৰু এতিয়া কিমান কৰিছে সেইটো ক'ব পৰা নাই। আৰু এতিয়া বৰডুমচাৰ পৰাও আত্মসহায়ক গোট আহি পিনি ইয়াতে পৰামৰ্শ লৈছে। মই পৰামৰ্শ ভালকৈ দিছোঁ। আৰু তেখেতসকলেও কৈছোঁ যে আপোনালোকে পৰামৰ্শ ল'লেও নহ'ব, সম্পূৰ্ণ ইয়াত প্ৰশিক্ষণটো লৈ যাওক, যাতে আপোনালোকে প্ৰত্যেকেই স্বাৱলম্বী হ'ব পাৰে। মই আশা কৰোঁ যে প্ৰত্যেকেই স্বাৱলম্বী হ'ব লাগে। ইয়াৰ উপৰিও আপুনি এই ওচৰ পাজৰ কোনোবা কৰ্মসংস্থাপন দিছে নেকি আপোনাৰ কাঠফুলা খেতি? হয়, মই যিহেতু মোৰ পৰিয়ালখিনিয়ে কৰিব নোৱাৰা হৈ যায়, সেইকাৰণে ওচৰ পাজৰ আছে ৪-৫জনটো লাগিয়ে থাকে। এখেতসকলকো মই কামত দিওঁ। আৰু এখেতসকলে কি ভাবে এইটো নাজানো, কিন্তু মই ভাবোঁ যে তেওঁলোককো মই অকণমান হ'লেও তেওঁলোকক কৰ্মসংস্থাপন এটা দিব পৰা হৈছোঁ কাঠফুলাৰ পৰা।
হয় আচলতে এয়াই হৈছে এক উৎকৃষ্ট নিদৰ্শন কৰ্ম সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন বুলি ক'ব লাগিব স্বাৱলম্বনৰ এক উৎকৃষ্ট নিদৰ্শন যিসকল নৱপ্ৰজন্মই বাহিৰলৈ অসমৰ বাহিৰলৈ বা দেশৰ বাহিৰলৈ ঢাপলি মানে নিজ স্বাৱলম্বনৰ পথ বিচাৰি বা চাকৰিৰ বাবে সেইসকলে এনেদৰে যদি ঘৰতে বহি কাঠফুলাৰ খেতিৰ জৰিয়তেও যে স্বাৱলম্বী হ'ব পাৰি সেই এক উৎকৃষ্ট নিদৰ্শন তেওঁ দাঙি ধৰিছে আৰু নৱপ্ৰজন্মকো এনে বাটেৰে আগবাঢ়িলে নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী হতাশগ্ৰস্ত হৈ থাকে কৰ্মৰ বাবে বা চাকৰিৰ বাবে সেইসকলেও যাতে এনেদৰে কাঠফুলা বা অন্য এনেধৰণৰ স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰি ঘৰতে নিজৰ যি ইনকামৰ পথ প্ৰশস্ত কৰিব পাৰে বা আৰ্থিকভাৱে স্বাৱলম্বন হ'ব পাৰে সেয়া এক উৎকৃষ্ট নিদৰ্শন এই সত্যবান পায়েঙে কিন্তু ইয়াৰ পৰা দাঙি ধৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ